চিপ চিপ বৰষুণ তাৰ মাজতে যাত্ৰা আৰম্ভ কৰিছোঁ আমাৰ জাগিৰোডৰ একমাত্ৰ চিনেমা হল গণেশ টকিজলৈ। যিহেতু বহু বছৰ হলটো ব্যৱহাৰ হোৱা নাছিলে আৰু এইবাৰ আমাৰ হিয়াৰ আমঠু জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ কাৰণে হলটো আকৌ মুকলি হোৱাৰ পথত আৰু এটা সুন্দৰ পৰিৱেশ অতীতক মনত পেলাই মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু সোমাই মোৰ ইমান ভাল লাগিল, এজন ভাইটিয়ে জুবিনদাৰ ফটো অংকন কৰি আছে। কি ক'ম, যিটো বুজাবলৈ ভাষা নাই। কিমান দিনৰ পৰা কৰি আছা? এই লগত আপোনাৰ 3 দিনে হ'ল। তোমাৰ নামটো কি? মোৰ নামটো ধনজিত বড়ো। খুব ধুনীয়া হৈছে। তুমি এই জাগিৰোডৰ নে? মই জাগিৰোড কবটো পাতলিতে ঘৰ। পাতলি পাই আছো আমাৰ হেৰিত তোমাৰ এয়া, কিন্তু আজি চাবলৈ আহিলো সেইকাৰণে। অকলে কৰা নাই বাৰু, আপোনাৰ টিম আছে, যদুদা আছে, ৰাহুল আছে, ৰেজিমান আছে, গোটেইবোৰে মিলি কৰিছে আৰু খুব ধুনীয়া হৈছে দেই। ধন্যবাদ। আৰু ইয়াক সুন্দৰভাৱে চাফ চিকুণ কৰি আছে আৰু আমি বেলকনিত চিনেমা চাবলৈ হ'লে এইফালে দিয়ে যাওঁ। আৰু ইয়াতে এখন দোকান আছিলে, দোকান এতিয়াও হ'ব কাৰণ তাত গোটেইখিনি বস্তুৱে আছে, খালি খোৱা বস্তুখিনি আনিলেই হ'ল। সঁচাকৈ অতীত মনত পৰি গৈছে আৰু এয়া চাৰিওফালে পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ, লগতে অতীতক অকণমান মনত পেলাই ল'লোঁ। এই টিকেট কাউণ্টাৰটো দেখি আচলতে অতীতলৈ খুব মনত পৰি গৈছে। এটা সময়ত ইয়াত টিকেট কাটিছিলোঁ, কলেজৰ পৰা আহি মনে মনে চিনেমা চাইছিলোঁ। খুবেই মনত পৰে সেই দিনবোৰ, সঁচাকৈ নষ্টালজিক হৈ পৰিছোঁ। আজি আকৌ এটা সুন্দৰ পৰিৱেশ, অহাকালিৰ পৰা আৰম্ভ হোৱা কথা আছিল, হয়নে নহয় বাৰু মই বিশেষ নাজানো, কিন্তু সঁচাই মানে খুব ইম'চনেল হৈ গৈছোঁ। জুবিনদাৰ কাৰণে হয়তো আকৌ আমাৰ এই গণেশ টকিজ ঘূৰি আহিলে আৰু সঁচাকৈ আমি চলাই থাকিব লাগিব। আপোনালোকৰ অনুভৱ কওকচোন, হলটো যে আকৌ চলিব। খুবেই ভাল লাগি আছে আৰু মোৰ জীৱনৰ মানে প্ৰথমখন ফিল্ম অসমীয়া ছবি আছিল যৌৱনে আমনি কৰিল। হল বন্ধ হোৱাৰ আগতো হয় হয়, আপোনাৰ লাষ্ট ফিল্ম আপোনাৰ জুবিনদাৰ এখন ৰত্নাকৰ আছে কাম। সেইখন আকৌ পুনৰ জীৱিত, আকৌ জুবিনদাৰ ফিল্ম প্ৰথম খুবেই ভাল লাগিছে। আমি প্ৰায় আহি আছোঁ, ডেইলি আহিয়ে আছোঁ, সন্ধিয়া হ'লে মানে ইয়াত আহোঁ, চাই যাওঁ এখন কেতিয়া খুলিব, কেতিয়া টিকেট দিব, কেতিয়া চাব পাৰোঁ, সেনেকুৱাতে অপেক্ষাতে আছোঁ আৰু সেই দিনটোলৈ আকৌ মনত পৰি গৈছে, হয়নে? খুব মনত পৰিছে আৰু হলটো আমি সঁচাকৈ চলাই ৰাখিব লাগিব যাতে বন্ধ নহয় আৰু চলিব যেন কিয় লাগিছে, মানে এটা খুব ভাল পথ এটা জুবিনদাই মুকলি কৰি থৈ গ'ল। চলিব কাৰণ আমাৰ আৱেগ বহুত জড়িত হৈ আছে ইয়াত, হয়নে? ভাল লাগিল, চলিব চলিব চলিব। যেতিয়া হলটো বন্ধ হৈছিল তেতিয়া মৰমৰ ভাইটি মঞ্জিলে কৈছিলে জুবিনদাক যে আমাৰ হলটো বন্ধ হৈ পৰিছে, কিন্তু তেতিয়া জুবিনদাই কৈছিলে হল জাগিৰোডৰ হল কিয় নচলিব, চলিব। আৰু সঁচাকৈ আজি জুবিনদাৰ কথা মতে হলটো চলিলে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হলৰ স্বত্বাধিকাৰীক। অনাগত ভৱিষ্যতলৈ যাতে হলটো চলাব চেষ্টা কৰে, তাৰ উপৰিও আমাৰো সহায় সহযোগিতা লাগিব, যিহেতু আমি চিনেমা চাব লাগিব। যদিও বৰষুণ, চাৰিওফালে মানুহ আৰু মানুহ হৈয়ে আছে, যিহেতু মৰমৰ হলটো আকৌ চলিব তাকে সকলোৱে কামনা কৰিছে। আৰু মোৰ দৰে এনেদৰে ভিডিঅ' বনাবলৈ আৰু বহুতেই গৈছে আৰু সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, ময়ো তেখেতলোকৰ সমভাগী হৈছোঁ। সঁচাকৈ খুবেই ভাল লাগিল। যিহেতু অহাকালি অৰ্থাৎ 2 তাৰিখৰ পৰা আমাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চলাৰ কথা আছিলে, কিন্তু কিছু টেকনিকেল অসুবিধাৰ কাৰণে হয়তো নহ'ব আৰু 2 দিনমান লাগিব। যিহেতু টেকনিকেল প্ৰব্লেমটো আমি সদায় মন কৰিব লাগিব, গতিকে আমি অকণমান অপেক্ষা কৰাটো অতিকৈ প্ৰয়োজন। সঁচাকৈ মানুহ আৰু মানুহ লাগি আছে, হলৰ চাফ চিকুণ কৰিয়ে আছে আৰু ইমান দিন পৰি থকাৰ পাছত এটা হল চফা কৰাটো কিন্তু এটা সাংঘাতিক কথা। আৰু চাৰিওফালে পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ, মানুহ আৰু মানুহ লাহে লাহে গোট খাইছে, যিহেতু ওপৰত প্ৰায় চফা হৈ গ'ল আৰু এইখিনি জেগা এতিয়া অলপ ভালকৈ চাফা কৰি আছে। মনটো যিহেতু ভালেই লাগি আছে কাৰণ হলটো চলিব, আকৌ আমি ইয়াত একেলগে বহি সকলোৱে চিনেমা চাম আৰু ইয়াত চাফ চিকুণ কৰিয়ে আছে, কৰি থাকিব। আৰু আজিৰ দিনটোত এটা খুব ভাল আবেলি উপভোগ কৰি মনটো খুবেই ভাল লাগিল আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।